Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 8 আমাৰ চৌপাশৰ বায়ু এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিবিধ বেমাৰৰ নাম আমাক লিখিবলৈ কৈছিলে। তো এই প্ৰশ্নটো উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটো উত্তৰ লিখিব লাগিব। দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিবিধ বেমাৰৰ নাম হ'ল মূৰৰ বিষ, চকুৰ অসুখ, চৰ্দি আদি। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটো উত্তৰ লিখিব লাগিব। তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পানীত থকা জীৱবোৰে ক'ৰ পৰা উশাহ লয়। এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা উশাহ লয়। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কাৰ্য আমাক লিখিবলৈ কৈছিলে। তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। 1 নম্বৰ গছৰ পাত লৰচৰ কৰিলে বায়ুৰ উপস্থিতি অনুভৱ কৰা যায়। দ্বিতীয়তে কাগজৰ চকৰি সাজি হাতত লৈ ঘূৰালে বায়ুৰ উপস্থিতি অনুভৱ কৰা যায়। তোমালোকে এই দুটা কাৰ্যৰ বিষয়ে লিখিব পাৰা। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া। ইয়াত আমাক ক খ গ ঘ চাৰিটা প্ৰশ্ন দিছে। আমাক কৈছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিবৰ কাৰণে। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে ক নম্বৰটোত হয় ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। ফটকা ফুটালে বায়ু দূষিত হয়। তোমালোকে হয় ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। মই ইয়াত যি ধৰণে ৰাইট চিন দিছো এই ধৰণে তোমালোকে ৰাইট চিন দিব লাগিব। তাৰ পিছত খ নম্বৰটোত তোমালোকে থাকে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। মাটিৰ ভিতৰত বায়ু থাকে। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত গ নম্বৰটোত তোমালোকে অনুভৱ ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। বায়ু আমি অনুভৱ কৰো। তাৰ পিছত ঘ নম্বৰটোত তোমালোকে লাগে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে। তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি উঠে কাৰণ ইটাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহে আৰু ইটাৰ সেই খালী ঠাইখিনি পানীয়ে পূৰ কৰে, সেইভাৱে বুৰবুৰণি উঠে। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত আৰু এটা প্ৰশ্ন দিছে আমাক 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা। তো তোমালোকে এই ধৰণে এখন চিলাৰ ছবি আঁকিবলৈ চেষ্টা কৰিবা। মই ইয়াত এটা নমুনা তোমালোকৰ বাবে দি দিছো। তোমালোকে এই ধৰণে এখন চিলাৰ ছবি আঁকিবলৈ চেষ্টা কৰিবা। তাৰ পিছত আৰু এটা প্ৰশ্ন আছিল, বায়ু দূষিত নহবৰ বাবে কি কি ব্যৱস্থা হাতত লবা লিখা। তোমালোকে বায়ু দূষিত নহবৰ বাবে কি কি ব্যৱস্থা লবা লিখিবলৈ কৈছিলে। তো ইয়াত মই কিছুমান লিখি দিছো। তোমালোকে এই ধৰণে লিখিব পাৰা। উত্তৰত 1 নম্বৰ মৰা জীৱ-জন্তু আদি গাঁতত পুতিম। দ্বিতীয়তে দেৱালীত ফটকা নুফুটাম। তৃতীয়তে প্লাষ্টিক ৰবৰৰ আৱৰ্জনা আদি জ্বলাই নিদিম। চতুৰ্থতে গাড়ী মটৰৰ সলনি চাইকেলৰ ব্যৱহাৰ বেছিকৈ কৰিম। এই ধৰণে তোমালোকে বায়ু দূষিত নহবৰ বাবে ব্যৱস্থা হাতত ল'ব পাৰা। তো তোমালোকে এই ধৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব। তো ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 8 আমাৰ চৌপাশৰ বায়ু এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিছো। আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ, থেংক ইউ।